आरती होगा। একদম বটলা কি বুলি ক'লে সেইটো হাই এভৰিৱান, মই মল্লিকা। মোৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে ৱেলকাম। আজি মই আহিছোঁ মই বোৱাৰী আৰু ডাঙৰ বেটাৰ লগত ৰাধাকৃষ্ণ মন্দিৰলৈ। এই ৰাধাকৃষ্ণ মন্দিৰটো অৱস্থিত খাৰগুলি উজান বজাৰত। এইটো অৱশ্যে এই মন্দিৰটো এতিয়া বৰ্তমান ট্ৰেণ্ডিঙত চলি আছে। একেবাৰে ৰিলছ ভিডিঅ' বহুতত মানে এইটো চলি আছে আৰু আমি কিন্তু সেইটো দেখিয়েই ইয়ালৈ অহা বুলি ক'ব পাৰি। কাৰণ কিয়নো এইটো প্ৰায় 4-5 বছৰ হৈ গৈছে মন্দিৰটো, ইমান দিন একো জনাই নাছিলোঁ। যেতিয়াৰ পৰা ট্ৰেণ্ডিঙত ৰিলত চলিবলৈ ধৰিলে তেতিয়াহে গম পালোঁ। এয়া যে স্কেনাৰটো দেখিছে, এই স্কেনাৰটোৱেদি আপোনালোকে গোটেই প্ৰগ্ৰামবিলাক জানিব পাৰিব, কেতিয়া কি হয় কি নহয় এইবিলাক। আহকচোন আৰতিত ভাগ লওঁ। একেবাৰে ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে এই মন্দিৰটো অৱস্থিত। চাওকচোন কি ধুনীয়া ভিউ, একদম মন্দিৰৰ পৰাই দেখা পায়, মন্দিৰৰ বেলকনিৰ পৰাই দেখা পায়। একচুৱেলি এইটোতো কাৰোবাৰ নিজৰ ঘৰেই আছিলে, পিছত মন্দিৰলৈ ৰূপান্তৰিত হৈছে। গতিকে সবিশেষ মই আজিহে গম পাইছোঁ আৰু আজি ফাৰ্ষ্ট টাইম আহিছোঁ। গতিকে আহক মোৰ লগতে আপোনালোকৰ মন্দিৰ চাওক। হয় নেকি? এয়া আমি ভোগ খাই অলপমান বহিছোঁহি। ইয়াতে তলত মন্দিৰটোৰ তলৰ আৰু অকণমান ঠাই সমানকৈ মানে আছে, যিটো নেকি একদম ব্ৰহ্মপুত্ৰৰ পাৰতে বুলি ক'ব পাৰি। বহুত ধুনীয়া ভিউটো বন্ধুসকল। আৰু মন্দিৰটোৰ ঠাইকণ একেবাৰে কম, একেবাৰে সৰু, তো বেছি মানুহ হ'লে চাগে বহুত অসুবিধা হৈ যাব। এতিয়াতো আজি বহুত গৰম পৰিছে বন্ধুসকল, মই কিন্তু গৰমত থাকিবই পৰা নাই, একেবাৰে চাফকেশ্যন হৈ গৈছে একে। আৰু মন্দিৰটোত কিন্তু ভিতৰত যি ৰাধাকৃষ্ণ থকা মন্দিৰৰ ৰুমটোত কিন্তু AC আছে আৰু চলোৱা নাছিল। তাৰ পৰা গৰমে গৰমে আহি সোমালোহি এই কেফে খাৰগুলি উজান বজাৰৰ ৰাধাকৃষ্ণ মন্দিৰলৈ, যিটো নেকি ভক্তি কুটীৰ বুলি সকলোৱে চিনি পায়। সৰু সৰু শ্বৰ্ট ভিডিঅ'বিলাকত এতিয়া ভাইৰেল হৈ আছে। সেই মন্দিৰটোলৈ আহিছিলোঁ, তো ভাবিলোঁ সৰু সুৰাকৈ মোৰ ব্লগ এটা বনাই পেলাওঁ। চবেই যেতিয়া কৰিছে আৰু মইতো এইবিলাকত বহুত বনাই যায়, অকণমান বেলেগ বেলেগ ধৰণৰ ঠাই এক্সপ্ল'ৰ কৰিবৰ কাৰণে। যদিও বেলেগে এক্সপ্ল'ৰ কৰি উঠিলে, কিন্তু মই কৰাটো অলপ বেলেগ হ'ব ন চবতকৈ। যি কি নহওক, এতিয়া তাৰ পৰা আহি অকণমান কফি খাওঁ বুলি, ক'ল্ড কফিখনে খাওঁ বুলি মানে কফি কেফেখনত সোমাইছোঁ উজান বজাৰতে। মই বেক কেমেৰাটো বাৰু দেখাম, কিন্তু কথাটো হৈছে ক'বলৈ আহিছিলোঁ যে যি ভক্তি কুটীৰলৈ গৈছিলোঁ বন্ধুসকল, আজি আমি 6:20 গৈ কেইটামান বজাত গৈ পাইছোঁ? 6:30 বজাত গৈ পাইছোঁ। কিন্তু এটা কথা বন্ধুসকল, এতিয়া গৰমৰ দিন ন, ঠাইখিনি একদম সৰু, দেখিব বহুত ধুনীয়া ৰাধাকৃষ্ণ মন্দিৰটো, কিন্তু একেবাৰে ঠাই সৰু। আপোনালোকৰ গৰমত আহিলে কিবা ফেনো আছে আৰু এনেই দেখিলোঁ মন্দিৰটোৰ ভিতৰত ACও আছে, কিন্তু ACটো চলোৱা নাছিলে। যি কি নহওক বহুত গৰম, বৰ্তমান প্ৰেজেণ্টেড টাইমত বহুত গৰম আৰু চাফকেশ্যন হৈ যায়, মানুহ বেছি, ঠাই একেবাৰে সৰু আৰু অকণমান ঠাইতো ওপৰৰ পৰা তললৈ এনেকুৱা। আৰু আপোনালোকে দেখিছে, আইডিয়া হৈ গৈছে মন্দিৰবিলাক মন্দিৰটোৰ সম্বন্ধে, ৰাধাকৃষ্ণ মন্দিৰটোৰ সম্বন্ধে, যিটো ভক্তি কুটীৰ উজান বজাৰ খাৰগুলি। এতিয়া কাষত বহি আছোঁ না, এইটোকে আপোনালোক দেখাই আছোঁ। তো একদম চাফকেশ্যন হৈ গৈছিলে মোৰ গৰমত, মানে কিবা লাগি গৈছে মোৰ, মানে ঘূৰোৱা নাই যিটো মোৰ কিবা লাগি গৈছে বাছ। কিন্তু বহুত মনটোও ভাল লাগে চাই আহিলোঁ যেতিয়া আমি সঠিক টাইমত আহি পাইছোঁ, আৰতি পাইছোঁ, চাকিৰ যিটো আমি চাকিৰ
প্ৰদীপৰ হেৰিক আমি সেৱা কৰোঁ যে জুইকুৰা, সেইটোও পাইছোঁ আমি সকলোৱে। আৰু লগতে পৰ্দাখন খুলি দিছে মন্দিৰৰ, আমাৰ আগতে মন্দিৰৰ দুৱাৰ মানে পৰ্দাখন আঁতৰাই দিছে। আমি তেনেকৈও দেখা পালোঁ ৰাধা কৃষ্ণক। আমি ভাল লাগিছে, ভাগ্যৱান বুলি লাকি বুলি ক'ব লাগিব। তাৰপিছত তলত গৈ প্ৰসাদো খাব পালোঁ। কিন্তু দুখৰ কথা, মোৰ ডাঙৰ বেটাই নাপালে প্ৰসাদটো খাবলৈ, মানে ভগৱানৰ প্ৰসাদ, মন্দিৰৰ প্ৰসাদ যিটো খিচিৰি দিছিলে, মই আৰু বোৱাৰী খাইছোঁ। মোৰ বেটাই নাপালে এইকাৰণে যে মোৰ গাড়ীখন ওপৰত অকণমান খোৱাত মানে বহুত গাড়ী, ৰাস্তাত তাৰমানে থ'বলৈ ঠাই নাই। গাড়ী, টমটম, অটো একদম মানে লাইনে লাইন। এই দূৰত গৈ বেটাই থৈছিলে গাড়ীখন, যিখন গাড়ীত আমি উঠি আহিছোঁ নিজৰ গাড়ীখনত। কিন্তু হঠাৎ মন্দিৰৰ পৰা এনাউন্স কৰি আছিল আমাৰ গাড়ী নাম্বাৰটো। তাৰপাছত সেইকাৰণে মোৰ ডাঙৰ বেটাই দৌৰি ওলাই গ'ল গাড়ীখন ঠিক কৰি থ'বলৈ। তাৰমানে জাম লাগি গৈছিল বোলে, গাড়ীখন অকণমান বেয়া হৈছিলে, মানে বেকাকৈ আছিলে গাড়ীখন। তো সেইকাৰণে মোৰ ডাঙৰ বেটাই তালৈ গ'ল কাৰণে সময়খিনি তাতে হেৰি হ'ল। সেইকাৰণে আহি মানে উলটি যেতিয়া আহিলে মন্দিৰলৈ, তেতিয়ালৈকে প্ৰসাদ শেষ হৈ গৈছিল। সি নাপালে, যিখিনি গোটেইখিনি পাইছোঁ আমি, প্ৰসাদখিনি খাব পৰা নাই। আৰু আমিতো খাইছোঁৱেই প্ৰসাদ, খুব ভাল লাগিলে। মনটো কি একদম মানে বহুত এটা পিচফুল আছে নেকি, মানুহে যে কয় নহয় যিমান হুলস্থুলত থাকিলে এটা মনৰ শান্তি, সেই শান্তিকণ আমি পাইছোঁ। কিন্তু এতিয়া বহুত মানে গৰম, সেইকাৰণে ঠাই কম ন, মানুহ বেছি, একদম চাফেকেশ্যনৰ অৱস্থা। মোৰ হ'লে একদম অৱস্থা বেয়া হৈ গৈছিলে, মানে খুব গৰম পালোঁ আৰু নাজানো আৰু। তো সেইটো কাৰণে এই ভাবিলোঁ উলটি আহিছোঁ যেতিয়া, বেক কৰি আহিছোঁ মন্দিৰ সেৱা বাৰ কৰি, এতিয়া এই বেটা আৰু বহু আৰু মই ভাবিলোঁ অকণমান ক'ল্ড কফি মানে ঠাণ্ডা হ'বৰ কাৰণে কিবা এটা খাওঁ। সেইকাৰণে ক'ল্ড কফি খাবলৈ আমি কেফেখনত সোমাইছোঁ। এতিয়া তাতেই বহি আছে, সেইকাৰণে আপোনালোকক ঘূৰাই ঘূৰাই দেখাই আছোঁ। কফিখন, কেফেখন ভাল লাগিছে। বন্ধুসকল কেনে হয়, মই এখন কেফে খুলিম বুলি ভাবিছোঁ। আমি থকা ঠাইখিনিতে খুলিম বুলিও ভাবিছোঁ, নহ'লে হাইৱেৰ ফালে খুলিম বুলি ভাবিছোঁ। কেনে হয় খুলিলে বাৰু, ভাল হ'বনে? নহয় বন্ধুসকল, মিছা কথা এইবিলাক, এনেই কাল্পনিক। কল্পনা কৰাৰ কি অসুবিধা আছে হয় না? পইচাটো খৰচ নহয় কল্পনা কৰিবলৈ গ'লে। কল্পনা কৰিছোঁ মানে, ড্ৰিম এইবিলাক ড্ৰিম ভাবি যাওক, যিমান পাৰে ভাবি যাওক। সফল হওক নহওক সেইবিলাক দৰকাৰ নাই, হ'লেতো ছাকচেছ, নহ'লেও নাই, বাছ। সপোনবিলাক চাই থকা ভাল, সপোনে চাওঁ, সঁচাকৈ চাব নাপালোঁ। এতিয়া ব'লক, এতিয়া খোৱা বোৱা পোৱা নাই। এতিয়া ক'ল্ড কফিটো 10 মিনিট হ'লেই অৰ্ডাৰ দিব আৰু। কিন্তু বহুত শান্তি পাইছোঁ। এতিয়া ওপৰত ফেন, AC চব চলি আছেতো, সেই তাৰ পৰা ওলাই আহি অকণমান শান্তি লৈছোঁ। ইয়াতে বহি আছোঁ। গৰম দিনত এনেকুৱা হয়েই আৰু, মোৰে যে অকল হৈছে সেইটো নহয়, চবৰে হ'ব। আপোনালোকে লাহে ধীৰে এখন ঠাণ্ডা দিনত আহিবচোন মন্দিৰটো চাবলৈ। আৰু আজিকালি আমাৰ গুৱাহাটীত বহুত কিবা কিবি হ'ল, নতুন ময়ে চোৱা নাই এতিয়ালৈকে। গতিকে আপোনালোকে হয়তো ভাবিছে স্কুল বন্ধ দিছে, দৌৰাদৌৰিকৈ আহিছে ন, দেখিছোঁ চাৰিওফালে বহুত ভিৰ গুৱাহাটী মহানগৰীত। তথাপি ঠাণ্ডা দিনতো আহিবলৈ চেষ্টা কৰিব, এতিয়া যি পাৰে চাই যাওক। কথা কৈয়ে থাকিম নে, এতিয়া বেক কেমেৰা দি দেখাওঁ দেই। একদম বটলা কি বুলি ক'লে সেইটো? অঁ, কিবা ভেনিলা ফ্লেভাৰ, কিবা এনেকুৱা একদম ভাল লগা নাই বন্ধুসকল। এতিয়া একদম ফাল্টু ওলাই, দেখিবলৈ ধুনীয়া, খাই মানে একদম বেয়া লাগিছে। এয়া বোৱাৰী এতিয়া চেনি খুজি আছে, অকণমান কিবা এটাতো কৰি খাব লাগিব। অঁ, তোমাক কষ্টাটো মই তুমি খাবলৈ নাই, মই খাই লওঁ, টেষ্ট নাই। টেষ্টি বনাবৰ কাৰণে চেনি ঢালি আছে, চাওক। খাবি তো এইটো আমেৰিকানো বুলি কয়, বুজি নাপায় কি চাগে। অঁ,
বন্ধুসকল আপোনালোকৰ নাখায় ডায়েটত থকা মানুহে হয় নেকি খা খা সেইটো ভগাই খা এইটো একো নহয় আমি এতিয়া ভগাই খাম দেই বন্ধুসকল এইটো বোলে ভাল নহয় বুলি কৈছে এই মেল হৈ গৈছে নাই নাখাবৰ কাৰণে বুদ্ধি কৰিছে এতিয়া ঠিক আছে না হয়নে আৰু ইমান চেম নালাগে মোক চেনি দি দিলোঁ ন হ'ব ঠাণ্ডা পানী উঠি যায় হয়নে আমাৰ সুনীতি যে সুনীতিয়েতো সেইবিলাক চাহ কফি বনাই থয় তাৰপিছত হেৰি ভাজি থাকে সেইটো আকৌ বনাই কাপত থৈ দিয়ে ঠাণ্ডা হৈ যায় তাৰপিছত দিয়ে না তো সেইটোৱে এইটো ইমান দাম লৈছে সুনীতি বনোৱা কফিটো কৰ্ণটোৱে ভাল লাগিলে ই দেখিয়ে কৈছে নাখাওঁ এইটো কি বনাইছে চামুচ খাচোন দেখিছ কি ধুনীয়া লাগিছে কালি তাক এক পিটন দিছোঁ একেবাৰে তাইক শিকাই বনাই থাকিলে নাচায় তাইক আপুনি বুলি পাৰিছে এক ধক্কা মাৰি দিছোঁ মই কৈছোঁ তই নাজান বস্তুটো নিশিকেও বা